নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন। আজিৰ সন্ধিয়া প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। পুনৰ ৰাজ্য কঁপাই যোৱা জঘন্য কাণ্ড। 5 বছৰীয়া কণমানিক ধৰ্ষণ, 50 বছৰীয়া লম্পট হীৰেন্দ্ৰ মণ্ডলৰ। এই মুহূৰ্তত জনাই আছোঁ, হীৰেন্দ্ৰ মণ্ডলৰ কামনাৰ বলি হৈছে 5 বছৰীয়া কণমানি শিশু। ৰূপহীহাটৰ আম বাগানত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৰঙাগড়ৰ আলহী হৈছে বুৰবন্দাৰ হীৰেন্দ্ৰ মণ্ডল। আম বাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হীৰেন্দ্ৰ মণ্ডলক। মানৱ সমাজক লজ্জাজনক কৰা শিহৰণকাৰী ঘটনা। পস্কো আইনৰ অধীনত কেইবাটাও ধাৰাত গোচৰ ৰুজু। কালপ্ৰিট হীৰেন্দ্ৰ মণ্ডলৰ কঠোৰ শাস্তিৰ দাবী ৰাইজৰ। ইতিমধ্যে ধৰ্ষণকাৰী হীৰেন্দ্ৰ মণ্ডলক জেল হাজতলৈ প্ৰেৰণ কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। শীঘ্ৰেই পৰ্যটকৰ বাহনৰ ভাড়া বৃদ্ধি পাব। অসম পৰ্যটক পৰিবহণ সন্থাৰ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বাৰিষাৰ বতৰত সাৱধান হওক গুৱাহাটীবাসী। গুৱাহাটীত ভূমিস্খলনৰ সম্ভাৱনা থকা স্থানসমূহ চিনাক্ত কৰা হৈছে। বাৰিষাৰ সময়ত যদি আপুনি গুৱাহাটী মহানগৰত আহে, তেতিয়াহ'লে আপুনিও সাৱধান হওক। ইতিমধ্যে গুৱাহাটীৰ কোনকেইটা স্থান বিশেষকৈ ভূমিস্খলনৰ বেছি সম্ভাৱনা, সেই স্থানসমূহ চিনাক্ত কৰিছে। বাৰিষা গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহত সঘনাই সংঘটিত হয় ভূমিস্খলন। 366টা ভূমিস্খলনৰ অৰ্থাৎ স্পৰ্শকাতৰ স্থানসমূহ চিনাক্ত কৰিছে প্ৰশাসনে। এই মুহূৰ্তত জনাই আছোঁ, হেংগেৰাবাৰীত 30টা, কাহিলীপাৰাত আছে 25টা, গড়বংগাত 9টাকৈ স্থান চিনাক্ত কৰিছে। ফটাশিলৰ 5টা, গুঠানগৰত 6টা স্থান চিনাক্ত কৰিছে। ফটাশিলত 5টা, গীতানগৰত 6টা, ইফালে জালুকবাৰী লক্ষেশ্বৰৰ 2টাকৈ স্থান চিনাক্ত কৰিছে ভূমিস্খলনৰ। কালাপাহাৰৰ 7টাকৈ, মা কামাখ্যা নীলাচলৰ 5টা স্থান চিনাক্ত কৰিছে। খানাপাৰাত 33টা, খাৰগুলিৰ 37টা স্থান চিনাক্ত কৰিছে ভূমিস্খলনৰ। যদি আপুনি বাৰিষাৰ সময়ত গুৱাহাটী মহানগৰীত আহে, তেতিয়াহ'লে আপুনিও এই স্থানসমূহ চিনাক্ত কৰা উচিত। কইনাদৰাত আছে 5টাকৈ, মালিগাঁৱত আছে 8টাকৈ স্থান। এই স্থানসমূহ ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰি দিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 24 ঘণ্টাৰ পিছতো বাংলাদেশে ঘূৰাই নল'লে 9গৰাকী বাংলাদেশীক। হাতত পানী কেঁচুৱালৈ অনিদ্ৰা অনাহৰে গাহনিৰ মাজতে থাকিল বাংলাদেশী। ধুবুৰীৰ মানকাছাৰ ভাৰত বাংলাদেশ সীমান্তত এই ঘটনা। বৰষুণৰ মাজতে আকাশৰ তলতে নিশা কটালে বাংলাদেশী কেইটাই। যোৱা 14 জুনৰ পৰা পুৱা 5 বজাতেই পুছবেক কৰা হৈছিল 9 বাংলাদেশীক। বাংলাদেশী নাগৰিক বুলি পৰিচয় থকাৰ পিছতো বাংলাদেশে কৰা নাই গ্ৰহণ। বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশীয়ে লোৱা নাই ঘূৰাই। সীমান্তৰ 9 মেনেজ লেণ্ডত এতিয়াও গাহনিৰ মাজত আবদ্ধ আছে 9জন বাংলাদেশী। চমজি নোলোৱা বাংলাদেশীৰ নাম ঠিকনা প্ৰকাশ। এই মুহূৰ্তত জনাই আছোঁ, নাম হৈছে বিল্লাল হুছেইন, সাকিব মিয়া, নেইমুদ্দিন, জহিৰুল ইছলাম, মোহাম্মদ পাৰভেজ, হিমেল আহমেদ সহ মহিলা 2 শিশু। 22 বছৰীয়া মহিলাৰ কোচত 4 বছৰীয়া আৰু 6 মহীয়া কেঁচুৱা। 24 ঘণ্টাৰ পিছতো বাংলাদেশে ঘূৰাই নল'লে 9 বাংলাদেশীক। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ, পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত কঁপাই গ'ল দেশ। মাজ আকাশতে মৃত্যু হৈছে 6গৰাকীকৈ ব্যক্তিৰ। 2 বিমানৰ মুখামুখি সংঘৰ্ষত জ্বলি ছাই পাইলটসহ ক্ৰু মেম্বাৰ। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰোত এই ভয়ংকৰ দুৰ্ঘটনা। সংঘৰ্ষৰ পাছতে
জনবসতি অঞ্চলত খহি পৰিছে হেলিকপ্টাৰ দুখন। ইলেক্ট্ৰিক কাৰ পাৰ্কিঙত দ্বিতীয়টো বিস্ফোৰণ। চাৰখাৰ হৈ গৈছে 10ৰো অধিক বাহন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যনত নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পথৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ। সম্পূৰ্ণ তথ্য নাথাকিলে পথত দিব নোৱাৰিব দোকান। উচ্ছেদ হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান, যাব লাগিব জেল হাজতলৈ। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পথত চলিব প্ৰশাসনৰ জৰীপ। গুৱাহাটীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে অচিনাকি ব্যক্তিৰ প্ৰতিষ্ঠানসমূহ। বিভিন্ন মহলৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ল'ব একশ্যন। অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যনত নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হাইলাকান্দি, হোজাই, বজালী আৰু গোৱালপাৰাত নতুনকৈ 4খন মেডিকেল কলেজ নিৰ্মাণৰ পৰিকল্পনা। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। মমতাৰ ভেটি সহায় TMC ত্যাগৰ বাবে সাজু 20 গৰাকী সাংসদ। মমতা বেনাৰ্জীৰ সংগ এৰি নতুন দলত যোগদানৰ কুচকাৱাজ 20 সাংসদৰ। ওম বিৰলাক সাক্ষাৎ কৰি কলিকতাত উপস্থিত বিদ্ৰোহী TMCৰ সাংসদ। শতাব্দী ৰয় আৰু অসিত কুমাৰ মালৰ নেতৃত্বত দিল্লীত বৈঠক। দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ 2 সাংসদৰ। উন্নয়নৰ স্বাৰ্থত NDAক সমৰ্থন দিয়াৰ কথা প্ৰকাশ বিদ্ৰোহী সাংসদৰ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো আগষ্ট মাহৰ পৰা পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। 2 বা 3 আগষ্টৰ পৰা আগৰ দৰে অৰুণোদয় আঁচনিৰ সুবিধা পাব হিতাধিকাৰীয়ে। ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে। কম দামত চেনি, দাইল আঁচনিসমূহ আগষ্ট মাহৰ পৰা লাভ কৰিব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা সকলো আঁচনিৰ সুবিধা পুনৰ লাভ কৰিব। ফেচবুক লাইভৰ জৰিয়তে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইউনিফৰ্ম চিভিল কোডৰ অনুমোদন, সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰৰ মহাগঠনৰ আশা।